পালো হেৰি এই গাড়ীলৈ যাওঁ তাত মানে ৰাতি থাকোঁচোন এতিয়া ঘৰৰ পৰা ওলাইছোঁ তাৰপিছত নেক্সট আমি গণেশগুৰি পিনেদি পাৰ হৈ গৈ থাকোঁ জালুকবাৰী হৈ ডাইৰেক্ট হেৰি কি পামগৈ আমি এইখিনি পাইকান মানে দুধনৈ হৈ পাইকান হৈ এইখিনি নেদেখাওঁ আৰু তাত গৈহে দেখাম পাত চাগে এতিয়া একো হেৰি নাই মই জনাত একো টেনশ্যন নাই উই কেন গ' ফ্ৰীলি ইয়াৰ পৰা 25 কিলোমিটাৰ পিছত আমি হেৰি পাম বাজেংডোবা পাম বাজেঙত আছে প্ৰীতমৰ ঘৰ আমি প্ৰীতমৰ ঘৰত থাকিম আজি পাহাৰত উঠিম প্ৰীতমৰ ঘৰ ৰাস্তাটো চাওক কি ধুনীয়া এতিয়া আমি প্ৰীতমৰ ঘৰ পাইছোঁহি এইটো ধুনীয়াকৈ ৰাস্তা দি আহিছোঁ সুন্দৰকৈ এইখিনি বাজেংডোবা তাৰপৰা মানে বাজেংডোবা মাৰ্কেটৰ পৰা আমি সোমাই আহিলোঁ আহি তাৰ ঘৰলৈ আহি আছোঁ এইটো ধৰচোন সন্মুখটো অলপ তলটো পকা দেখিছেনে নাই মাটি যেন লাগিছেনে পকা হয় মাটি নিচিনা পকাও নহয় হেৰি ঢালাই হয় আহি পালোঁ প্ৰীতমৰ ঘৰ
আমি আছোঁ এতিয়া প্ৰীতমৰ ঘৰত। এখন গাড়ী ইয়াত হেৰি আছে, কুকুৰ ঢেৰ। এতিয়া আমি যাম, সেইটো হৈছে প্ৰীতমৰ গেষ্ট হাউচ। এই মাত্ৰ কিমানমান গ্ৰুপ গ'ল আহিছে গৈছে ৰাতি কেইটা বাজিছে? 11:15। 11:15 আমি চাহ খাম। আৰু ইপিনে গোল্লাও আছে। ইয়াত জুই জ্বলিছে। এইটো তলা দেখোন, অৱশ্যে তলাটো মানে সিয়ে খুলিব, উপায় নাই। ঘৰটো এনেকৈ বনাই থোৱা আছে। আন্ধাৰ পৰিৱেশ। এতিয়া টাইম কিন্তু 11:40। আৰু কেইটা বাজিলো? 3টা বাজিল। এইটো 10, সেইটো 10, 10। আমি শুম কি? এতিয়া কেইটা বাজিলে? ঐ 9:45, মানে 10টাই আৰু। উঠিছ এইটো থাকিলো ৰাতি। মেৰি খ্ৰীষ্টমাছ। মেৰি খ্ৰীষ্টমাছ। আমি ৰাতি থাকিলোঁ সেই তাতে তাৰ তলত টেণ্ট পাই, আৰু এতিয়া ওপৰলৈ টয়লেট কৰিব আহিলোঁ। ওপৰত নামি গৈ আছোঁ। হুইস্কি নেকি? হুইস্কি হাই, হুইস্কি হাই হাই। ভাতটো খাই লওঁ। সেইটো অলপ টাইম খেলিলেগৈ, আকৌ সেই শুই গ'ল। হুইস্কি ভাত এইসোপা লৈ ৰাইজে শেষে কৰিলে বাৰু। এইটো কোনোমতে সেইখন চোবাই থকা। মইনো কি ল'লোঁ? গাহৰি? নাই এইটো গাহৰি। নাই এইটো চিকেন। চালাড বছ, কি মজা। এইটোও দেখোন আছে। মুঠতে এতিয়া প্ৰীতমৰ ঘৰৰ পৰা ওলালোঁ। ভলিউম কমা। আৰু এটা কহুৰা এটা আছে। দেখিছে নাই? ইয়াত চোৰৰ উপদ্ৰৱ ইমানেই বেছি যে খিৰিকী মানুহে এনেকৈ বনায়, মানে খোজকাঢ়ি পাৰ হৈ যাব পাৰি। একো হেৰি নাই, মানে চোৰটো নাই। মানে কয় গাঁও হিলছত পুলিচনো কিয় ৰিক্ৰুটমেণ্ট লৈ আছে মানে। বাই বাই। আমি প্ৰীতমৰ ঘৰৰ পৰা অহা ৰাস্তাটো এই এনেকুৱা।
পালোহি এতিয়া যদিও ৱেলকাম টু তুৰা বুলি লিখা আছে ইয়াৰ পৰা তুৰা 4 আৰু এৰাউণ্ড 20 কিলোমিটাৰ্ছমান আছে 20 কিলোমিটাৰ্ছত আমি হেৰি পাই যাম তুৰা পাম কিন্তু আমি তুৰা নাপাওঁগৈ আমি 4 কিলোমিটাৰ 2 কিলোমিটাৰ 6 কিলোমিটাৰমানত হেৰি যাম আৰু এইখন হৈছে বিখ্যাত হেৰিখন এই ফিল্ডখন ইয়াত আছানাং ফিল্ড এইখনত হেৰি হয় আজিও কিবা কিবি হৈ আছে আজি খ্ৰীষ্টমাছৰ কাৰণে হেৰি হৈ আছে খ্ৰীষ্টমাছ পাৰ্টি বম ডাঙৰকৈ ধুনীয়াকৈ ৰাইজ একত্ৰিত হৈ খ্ৰীষ্টমাছ পাৰ্টি ইয়াত মানে হেৰি হয় 100 ড্ৰামছ ৱাংগালা ফেষ্টিভেল যিটো ৱাংগালা মানে হেৰি যিটো আমাৰ অসমীয়াত নখোৱা বুলি কয় সেই নখোৱাটো আৰু ইয়াত যেনিবা CMO আহে হেৰিও আহে 100 ড্ৰামছ ৱাংগালা ফেষ্টিভেল এবাৰ এটেণ্ড কৰি পাইছোঁ এবাৰ ন দুবাৰ 100 ড্ৰামছ ৱাংগালা ফেষ্টিভেল এইখিনি আমি হেৰি গৈৰাগৰে এইটো ৰাস্তা আমি সোমাই যাম আগতে ৰাস্তাটো একেবাৰে বেয়া আছিলে এইখিনিতে মস্ত ডাঙৰ প্ৰকাণ্ড গাঁত কেইটামান আছিলে এতিয়া কিন্তু ইয়াত এটা কথা আছে ইয়াত চাওঁতে আমি এইটো দেখিছোঁ লুডু টুৰ্ণামেণ্ট অ'পেন টু অল কোনোবাই খেলিলে খেলিব পাৰে কিন্তু লুডু এইটো হৈছে বাবাধামৰ ৰাস্তা একদম ভঙা চিঙা আছিলে এতিয়া কোনোমতে ৰাস্তা নাজানো কেতিয়ালৈকে ভাল পাওঁ কিন্তু গোটেই ৰাবাৰ বাগান আছিলে দুইফালে এতিয়াও থাকিব অভিয়াছলি থাকিব পিছটো ভিডিঅ' কৰি দে পিছৰটো এইটো হ'ল আমাৰ কি পিকনিক কি ধুনীয়া হৈছে পানীটো এইটো আগতে এনেকুৱা আছিল জানো আজিকালি ডেম বনাই দিলে নহয় এতিয়া এইটো দেখোন ডেম দেখোন ইয়াত মানে আগতে ভুলকে ক'লো ৰাবাৰ বাগান নহয় ৰাবাৰো আছে আৰু কাজু কিন্তু এইবোৰ কাজু গছা নহয় জানো ধুনীয়া পৰিৱেশ সুন্দৰ প্ৰতিভা এইখিনি ৰাবাৰ চাগে এইখিনি কাজু হ'ব কাৰণ এইখিনি কাজু বাগানে আছিলে এতিয়া গুচি গ'লে আমি গ'ল বাবাধাম বজাৰ আজি ইয়াততো একো খোলা নাপাওঁ চবেই তলত গৈ হেৰি খাই আছে পিকনিক খাই আছে কেৱল তেলৰ দোকান এখন খোলা আছে এইটো তেল পায় তোমাৰ বাপেক নেকি অঁ কলৰ ডুঙা কলচি পিঠি ডুংজা পিন্ধা নাই চৰি পুলিচ আউটপোষ্ট বনি গ'ল ৱাও এখন স্কুলহে আছিলে এইবোৰ ভণ্টি সৌ এইপিনে মানি ঘৰলৈ যায় আগতে আমি বাঁহ চাহ কাটি পেলাই যাওঁ যেনিবা এতিয়া কাটিব লগা নহয় এইটো বাবাধাম PHC বাকটিল ৰান বাবাধাম PHC ইয়াতে চাকৰি কৰিছিলোঁ 2013-14 নাই 14-15ত চাকৰি কৰিছিলোঁ বম ধুনীয়া চাফা বাগটিল ৰান বাবাধাম PHC মানে সাংঘাতিক চাফা হস্পিটেল অৱশ্যে পেচেণ্টো নাই ঐ এইপিনে ঐ হিমাংশু এইপিনে চাই যা প্ৰথম টাইল চাইজ লগাই দেখোন একদম
এনেকুৱা চাফা হে আগতে মই থাকোঁতে এইখিনি নাছিলে ডক্টৰ চুম এইটো আছিলে এতিয়া এইটো ডক্টৰ চুম নহয় তাৰমানে মেডিকেল এণ্ড হেল্থ অফিচাৰ হয় নাই নাই মই সেইপিনেদি সোমাইছিলোঁ এতিয়া এইপিনেদি সোমাই মানে লেবৰেটৰীটো এইটো আছিলে এতিয়া লেবৰেটৰীটো এইটো কৰিলে লেবৰেটৰী সেইটো অফিচ ৰুম আছিলে এইটো চিষ্টাৰ ৰুম আছিলে হোলচেল ৰুম তোমাৰ এইটো আছিলে ফাৰ্মাচী এতিয়াও আছে নেকি ফাৰ্মাচী এতিয়াও এইটোৱে যদিও কেতিয়াও ইমাৰ্জেঞ্চিত ইউজ নহয় এদিনমান হৈছিল চাগে হেৰি কৰোঁতে এইটো কি অঁ নাৰ্ছ ষ্টেচন এইটো হেৰি বা বন্ধ পেচেণ্ট এটাও নাই আকৌ ডক্টৰ কোৱাৰ্টাৰ ষ্টাফ কোৱাৰ্টাৰ কি ধুনীয়া এইটো বাইদেউ কোৱাৰ্টাৰ এইটো হাৰ্বেল গাৰ্ডেন অঁ কিবা কিবি লিখাও আছে কোন হস্পিটেল নে হেৰি বটানিকেল গাৰ্ডেন ব্লাড কেঞ্চাৰ হাই প্ৰেছাৰ নাজানো কিবা গছ লিখি থৈছে কিবা বনালে নাজানো কিন্তু ধুনীয়া বনাইছে হেৰিহে বনাইছে এইখিনি মষ্ট বুলি ক'ভিডৰ কাৰণে বনাইছিল নেকি নম্বৰ 23 স্বচ্ছ ভাৰত অভিযান এই 2000 যেতিয়া মানে আছিলোঁ আজিৰ পৰা কিমান 10 বছৰ 8 বছৰ আগত এই ৰাস্তাটোৱেদি গৈ এঘৰে মানুহ আছিলে মামী বুলি কওঁ মামী মানে ইয়াত মামী মানে কি শাহু আছিল ন হা মামী মানে শাহু মানি মানে শাহু অঁ মানি বুলিয়ে মাতো তেতিয়াহ'লে এনে আৰু মামা মানি এতিয়া ৰাস্তা মানুহ ঘৰো হ'ল দেখোন তাকে ইমান ঘৰ হৈ গ'ল হা এইখিনি নেটৱৰ্ক পায় আগতে তলটো কেনেকুৱা ধুনীয়া ডাউন মানে উপায় নহ'ব পাৰে গম নাপাওঁ ঘৰ দেখোন বেলেগ হৈ গ'ল দেখোন পকা বনি পৰিৱৰ্তন তেনেকুৱা সেইটো আমি বহি পেলাই খোৱাটো কিন্তু ঘৰত তলা আগতে এইটো ঘৰে আছিলে এইটো নতুনকৈ বনাইছে নাজানো প্ৰধানমন্ত্ৰী হেৰি নেকি হা অঁ মানে সেই আৰু এইটো মেইন এটা পাকঘৰ আৰু হেৰি আছিলে আমি ইয়াত বহোঁ এতিয়াও কেৱল এই বস্তুটো আছে এইটো হৈছে এইটোত যিটো গাৰু হেৰি বিচ্ছি বুলি কয় গাৰু হেৰিটো এইটো এইটো উল্টা কৰি থৈছে এইটো উল্টা কৰি দিছোন অঁ শুকুৱাইছে আমি তিতাই দিওঁ এইটো কলচি ইয়াৰ ভিতৰত হেৰি এটা কৰিব এই মদখিনি থ'ব এইটো বস্তুৰ ভিতৰত এনেকৈ চিধাকৈ এনেকৈ সোমাই থৈ দিয়ে তাৰ কাষে কাষে চাউলখিনি থাকে তাৰপিছত যিখিনি হেৰি হয় ইয়াৰ পৰা উলিয়াই আনি থাকিব হেৰি দি এই কোমোৰাৰ হেৰি এটা দিয়ে বনাই এইটোৰ পৰা উলিয়াই আনি থাকে উল্টা কৰি দিয়ে ইপিনে কুকুৰা জংঘলী মানুহ এইবোৰহে ভাল পাওঁ যেন দেখোন
নাই এইবোৰ খৰি সেই ঘৰটো চাগে থুম্বা হ'ল চাগে হা গুৱাহাটী নি নামেগা মা হা ধৰি দে ৰিপন কি নামা হা চাফা একদম চাফা আগতে ক'ব লাগিছিল এইখিনি ফ্ৰীতে পালোঁ স্মক গাহৰি আমিয়ে লৈছোঁ টেষ্টি খতম ইয়াৰ খতম এইটো মই 7 নম্বৰ 2014 3/8/2014 পৰা 15/6/2015 আমি এনেকৈ ধুনীয়াকৈ আমাৰ বাবা নামৰ নকমা মানে হেৰি কি বুলি কয় গাঁওবুঢ়া আৰু নকমা এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট 32খন গাঁৱৰ নাই ককা দিমন সেইটো আগত পৰম